গুড মৰ্ণিং সকলোকে। আজি মিনি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই। আজি ফাৰ্ষ্ট মিনি ব্লগ। কি দেখাম কি নেদেখাব পাৰিম নাজানো। এইটো ফাৰ্ষ্ট বটলটোকে দেখাইছোঁ, যিহেতু হায়দৰাবাদত পানী কিনি খাব লগা হয়। তাকে ভাবি আছোঁ কিনো দেখাম। ৰাতিপুৱা শুই উঠি আহি মুখ হাত ধুই লৈছোঁ। মই ভাত পাতিব লাগিব, হাজবেণ্ড যিহেতু ডিউটি যাব। তেখেতে চব্জি তব্জি বনাই, মই অকল ভাতটো পাতি দিলেই হয়। বাকী আৰু ৰুম একো চিজিল লগাব পৰা নাই। আমি অহা যিহেতু ইয়াত এমাহ হৈছেহে। আৰু ইয়াত দেখিছেনে, এইবোৰ বস্তুখন মোৰ বিৰাট বেয়া। ভাইটি আনি থৈছে, কিন্তু খোৱা এদিনো নহয়। এইবোৰ বস্তু পাতি যোগাৰ আছে। তাৰপিছত এয়া থাপনা থোৱা ঠাই, কিন্তু মই ইয়াত ঢুকি নাপাওঁ, সেইটো কাৰণে ইয়াত থোৱা নাই। তাৰপিছত কিনো দেখাম, এয়া বাহিৰ ফালে ওপৰত মালিক থাকে, আমি তলৰ ছাইডত থাকোঁ। ছাইডত আৰু এটা পৰিয়াল আছে। বাকী পানী টেপটো অফ কৰি থোৱা আছিলে, বোলো বন্ধ কৰি লওঁ। তাৰপিছত কিনো দেখাম কিনো নেদেখামকৈ এয়া দেখিছে, ৰুম একো চিজিল লগাব পৰা নাই। আৰু মিনি ব্লগটো ফাৰ্ষ্ট যিহেতু কথা ক'বও নাজানো। এয়া বাহিৰৰ ছাইড কাপোৰ এনেকৈয়ে মেলিবলগীয়া হয়। ওপৰত মেলিবলৈও ভাল নালাগে, মালিকৰ ঘৰৰ মানুহ যিহেতু থাকে, সেইটো কাৰণে এনেকৈ ছাইডতে মেলোঁ। এয়া বাহিৰতো এটা বাথৰুম আছে, এইটো ব্যৱহাৰ কৰা নহয় বাৰু, ভিতৰত যিহেতু বাথৰুম আছে। বাকী যি কি নহওক, মিনি ব্লগটো কেনেকুৱা পালে জনাব। যদি সঁহাৰি দিয়ে, নেক্সট আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বাই।